আউযুবিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আল্লাহ নবী দুধানম বাদশাহ সরকারে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যদি তোমালোকে কোনোবাই বেয়া সপোন দেখা, কিবা যদি বেয়া সপোন দেখা, তেতিয়াহ'লে হ'ব পাৰে সেই সপোনটো শয়তানৰ ফালৰ পৰা হ'ব পাৰে। গতিকে তাৰ প্ৰতিকাৰ হিচাপে আল্লাহ নবীয়ে কয় যে তোমালোকে টোপনিৰ হালততে নিজৰ বাওঁফালে তিনিবাৰ থুক থুকাই দিয়া। এতিয়া তিনিবাৰ থু পেলাই দিয়া, মানে এতিয়া এইটো এটা ইয়াত বুজিবলগীয়া কথা। বেলেগ বেলেগ হাদিছতো আছে বেলেগ বেলেগ কামৰো প্ৰতিকাৰ এই থু পেলোৱা, কিন্তু ইয়াত যিটো থু পেলোৱা বুলি কৈছে এইটো আচলতে সঁচাকৈ থু পেলাই দিয়া কথা কোৱা নাই। এইটো মুখেদি থুৰ শব্দটো উলিয়াব কৈছে, থু 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 বুলি, কিন্তু সঁচাকৈ থু পেলাব কোৱা নাই। বহুত মানুহে কথাটো বুজি নাপায় ভাবে যে আমি হাদিছৰ ওপৰত আমল কৰিছোঁ, সুন্নতৰ ওপৰত আমল কৰিছোঁ বুলি এনেকুৱা কাম কৰি পিনি, কিন্তু আচলতে সুন্নতৰ ওপৰত আমল কৰা নহয়, ইছলামক বদনামহে কৰে বহুত মানুহে। এনেকুৱা আগতো এনেকুৱা ঘটনা ঘটি গৈছে। গতিকে এই কথাটো যিটো কোৱা হৈছে, আল্লাহ নবীয়ে কৈছে নিজৰ বাওঁফালে বিচনা শুয়ে তিনিবাৰ থু 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 বুলি কৈ দিয়া। দ্বিতীয় কথাটো আল্লাহ নবীয়ে কৈছে যে কমচে কম তিনিবাৰ আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম তিনিবাৰ ক'বলৈ কৈছে আল্লাহ নবীয়ে, কমচে কম। তাকে বেছিও ক'ব পাৰে, 5 বাৰো ক'ব পাৰে, 7 বাৰো ক'ব পাৰে, বা বেছি ক'ব পাৰে, কিন্তু মিনিমাম তিনিবাৰ আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম কৈ দিব কৈছে আল্লাহ নবীয়ে। 3 নম্বৰ কথাটো আল্লাহ নবীয়ে কৈছে যে তোমালোকে সেই সপোনটোৰ কথা কাৰো আগত উল্লেখ নকৰিবা। যদি পাহৰি গ'লতো পাহৰিয়ে গ'ল, বেলেগ কথা। যদি মনতো আছে সপোনটো, তেতিয়াহ'লে সেই সপোনটোৰ কথা কাৰো আগত উল্লেখ কৰিব মানা কৰিছে, নিজৰ মনতে ৰাখি দিবলৈ কৈছে। এই 3টা কাম যদি কোনোবাই কৰে, ইনশাআল্লাহ যিকোনো বেয়া সপোন যদি মানুহে দেখে, কিন্তু সেই বেয়া সপোনটোৰ একো আচৰ বা একো ৰিজাল্ট মানুহৰ ওপৰত একো প্ৰভাৱ নপৰে।